সম্পূৰ্ণ কওকচোন। সম্পূৰ্ণ ঘটনাটো হৈছিলে সি মোবাইল এটা আনিছিল লোকৰ ঘৰৰ পৰা চাৰ্জ লগাই থৈছিলে সি মোবাইলটো। ই পিনে সৰু কেঁচুৱা ল'ৰা লৈ কিনে গৈছিলে তাহাঁতৰ ঘৰ পিনে ওলাই কিনে, তাৰপিছত মোবাইলটো চাৰ্জ লগোৱা আছিলে, ছোৱালীজনী লৈ আহিছিলে বুলি কৈছে সিহঁতি। আনি কিনে নুকুৱাই থৈছিলে, আমাক আজিলৈকে কোৱা নাই যে মোবাইলটো আনিছোঁ পাপা বোলে। লগালগ আনিছিলে 4টামান বজাত আনি কিনে নুকুৱাই থৈছে। তাৰপিছত 7টামান বজাত কামৰ পৰা যেতিয়া ওলাই আহিছোঁ আমি ঘৰত, তেতিয়া আহি কিনে ল'ৰাটো কৈছে সুৰজ দা বোলে মোবাইল তোমাৰ ছোৱালীজনী লৈ আহিছে বোলে, তুমি গম পোৱা নেকি? আমিতো একো নাজানো বোলে, এতিয়া দুটাই লগতে কামৰ পৰা আহিলোঁ বোলো। মোৰ চৌকা ঘৰত বহি আছোঁ। তাৰপিছত ছোৱালীজনীক ক'লে তাৰপৰা মাকে আনিছে যদি উলিয়াই কিনে দি দে। সি কৈছে নাই অনা নাই অনা। তাৰপিছত মনে মনে আহিলে তাৰ আমাৰ মানুহজনী ককাই ল'ৰাটো। তাৰপিছত সি মোবাইলটো মনে উলিয়াই কিনে দি দিলে তাক। দি দিয়াৰ পাছত আমি ক'লোঁ মোবাইলটো আনিছিল নেকি? নাই অনা বোলে। এতিয়াও আমাক লগালগ নক'লে যে মোবাইলটো আনিছিলে, আমাক দি দিলে বুলি। তাৰপিছত আমি তাক ধমকি দিছোঁ যে লোকৰ বস্তু কেলৈ আনা বোলো, তোক মোবাইল নাই ঘৰত, আমাৰ মোবাইল নাই বোলো, যে কি দৰকাৰ আছে তোৰ মোবাইলটো আনি কিনে কি কৰিবি তই? সি ইমানটো ক'লোঁ, ৰাতি হৈ গ'ল। তাৰপাছত হোৱাৰ পাছত তাৰ মাকে ক'লে কি যে লিখাই পঢ়াই কিনে ইমান তই যদি আমাক বদলামত পেলাব বিচাৰিছ বুলি কিনে দুষাৰ কৰি কিনে দুথৰ মাৰিলে তাক কঁকালটোত। তাৰপিছত সি শুই গ'ল মনে মনে। ভাত খাবলৈ তুলিলোঁ, নাই নুঠে। ৰাতিপুৱা কি হ'ল, আমি কামত ওলাই আহিলোঁ, মানুহজনীও ওলাই আহিলোঁ। তাৰপিছত আমাৰ দুটা সৰু ল'ৰা আছে, এটা চোতালত খেলি আছে, সি কি কৰিলে মনে মনে ওলাই দিলে। ওলাই পেলাই আহি কিনে ক'ৰবাত গুচি গ'ল, মানে আমি ভাবিছোঁ কি ক'ৰবাত গৈছে বুলি কিনে। ঘৰৰ পৰা ফোন কৰিছে, নাই ছোৱালীজনী বোলে ইমান টাইম হৈ গ'ল অহা নাই এতিয়ালৈকে বৰ্তমান। তো আমি ক'লোঁ যে আমাৰ সৰু কেঁচুৱা ল'ৰাটোক কৈছোঁ দিদি বাইকত গ'ল, বাইক কোনপিনে ওলাই গ'ল বুলি। তাৰপিছত গধূলি হৈ গৈছে এতিয়ালৈকে পোৱা নাই। তো বিচাৰিছোঁ, গোটেই বিচাৰিলোঁ, ক'তো নাপালোঁ। তাৰপিছত ভাবিছোঁ ক'ত গুচি গ'ল ছোৱালীজনী। তো আমি ভাবিলোঁ কি ক'ৰবাত আছে কি নুকুৱাই, মোবাইলটো চুৰ কৰাৰ কাৰণে লাজ পালে কি নুকাই আছে ক'ৰবাত। তাৰপিছত আমি ভাবিলোঁ, তেতিয়া চিন্তা কৰিছোঁ ছোৱালীজনী এতিয়া ৰাতি হৈ গৈছোঁ অহা নাই, বৰষুণ ফিচ ফিচকৈ পৰিছোঁ, ক'ত গুচি গ'ল বাৰু। গোটেই বিচাৰিলোঁ নোপোৱাকৈ থানাত এজাহাৰ দিলোঁ। তাৰপিছত আকৌ মই ৰাতি পুৱাই দিলোঁ বিচাৰি যে ল'ৰাজনী আহিব। মই বাটত বহি 3টা বজাই দিলোঁ ৰাতিপুৱা, তেতিয়া লগৰ ছোৱালীজনী নাহিলে। আজি মই কৈছোঁ তাৰ মাকক যে মই ভগৱানে শপত খাই কৈছোঁ মই আজি তোৰ ছোৱালীজনী বিচাৰি আনিলোঁ বুলি কিনে কৈ আহি ওলাই আহিছোঁ। গোটেই তামোল বাৰু বিচাৰি দিলোঁ, ছোৱালীজনী ক'তো নেপালে, চবক সুধিছোঁ নাই দেখাই বুলি কয়। মোৰ মনটো যেতিয়া নমানিলে, মই দলঙৰ স্কুটিখন ধৰি কিনে মই কৈছোঁ বৈচোন ল'ৰাটোক, মোৰ ল'ৰাটোক কৈছোঁ বৈচোন কিনাৰ চামনে ক'ৰবাতনো চেণ্ডেলটো পাম ন বোলো। যেনেকুৱা আহি চাইছোঁ মানুহ ইয়াত থিয় আছে, মাছ লগাইছে। মই আহি ডাইৰেক্ট পানীত নামি দিছোঁ, চাইছোঁ ছোৱালীজনীয়ে হয় মোৰ। ইমানটোৱে ঘটনা আৰু একো নাই, ঠাই খালি একচোৰ মৰাৰ কাৰণে মোবাইলটো চুৰ কৰাৰ কাৰণে লাজ পালে। ইমান ডাঙৰ নিজে ৰিক্স লৈ লৈছে। আমাকতো ক'ব লাগে, মোবাইলটো কথাও নক'লে নি।